বজালী সৰুপেটত মানৱ সমাজক লজ্জানত কৰা ঘটনা। মুখ্যবধিৰ কিশোৰীৰ লগত অপকৰ্ম কৰাৰ চেষ্টা দুই সন্তানৰ পিতৃৰ। অভিযোগ প্ৰতি অভিযোগ, সঁচা নে মিছা? বজালীৰ দলুপথাৰ গাঁৱৰ এগৰাকী মুখ্যবধিৰ কিশোৰীক দুই সন্তানৰ পিতৃৰ বিৰুদ্ধে যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি বজালী জিলাৰ বৰভিটা দলুপথাৰ গাঁৱৰ চৰ্তৰ আলী নামৰ ব্যক্তিজনে পৰিয়ালৰ সৈতে পথাৰত এৰি ধান কাটি থকাৰ সুযোগ লৈ গাঁওখনৰে চাহ আলম নামৰ এজন লোকে চৰ্তৰ আলীৰ ঘৰত প্ৰৱেশ কৰে। চৰ্তৰ আলীৰ ঘৰত থকা মুখ্যবধিৰ কিশোৰীক তামোল কাটিবলৈ দি পিছফালৰ পৰা হেঁচা মাৰি ধৰি যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উঠিছে। ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে যোৱা 25 মেত সৰুপেটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আজি পৰ্যন্ত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। ইপিনে এক পৰিকল্পিত ষড়যন্ত্ৰ বুলি অভিযোগ উঠিছে। বাপুটো আমাৰ ল'ৰাটো আৰু মই আৰু আমাৰ ল'ৰাটোৰ মাকে তিনিওটা ধান কাটি আছিলোঁ পথাৰত। এবাৰ মানে 1 কিলোমিটাৰ মান হ'ব, 1.5 কিলোমিটাৰ মান ইমান দূৰত। তাৰে পিছত আপোনাৰ বিৰাট ৰ'দ দিছিল। মই যোৱা মাহৰ 24 তাৰিখত ঘটনাটো। তাৰে পাছত আমাৰ বাপুটোক ক'লোঁ যে তই অলপ এটা গাড়ী আছে, গাড়ী মানে ডুবা লাগে, তই ঘৰত যা। তাৰপাছত ঘৰত আহিল, অহাৰ পাছত এতিয়া অলপ নেকি কিন্তু ঘৰতে জিৰৈছি না ইয়াতে নাজনোৱাৰ মূলতে আহি এই মাইটো কিন্তু নাজনে মোৰ বাপু আহিছে যে। তাৰপাছত আহি চাই যে এই 3 বাটৰ ইয়াতে আমাৰ টিউবেলৰ ঘৰত মানে একদম মানে এটা তামোল লৈ আহিছে। তামোল লৈ আহি কাটপা দিছে, বুজি পাইছে? যেতিয়া কাটপা দিছে সি কি কৈছে, আগতে সুধিছে যে তোৰ মা ক'ত, ঘৰত নাই। দেউতা ক'ত, ঘৰত নাই। ভাই ক'ত, ঘৰত নাই। সি সেই চান্সত কয় যে এটা তামোল কাটি দিছোঁ মই না, বঢ়িয়াকৈ কথা কৈছে। পাছত আৰু সি আৰু আবৰা যদিও এটা মানুহে কৈছে যেতিয়া কথা ধুনীয়াকৈ মানে এটা তামোলটো কাটি পেলাই টিউবেলৰ ঘৰত গেছি যাই মানে ধুই আনবা ওলছি তামোলটো দিব চাহ আলমক। সি টিউবেলৰ ঘৰত বেছিভাগে হেঁচা মাৰি ধৰছে, বুজিছে? মই কিন্তু দেখা নাই দিয়ক, মই বাচ্ছাটো আছিলোঁ। তাৰে পাছত এই ল'ৰাটোৱে আহি তাৰমানে দিনবোৰ ধান কাটছি, মানে বিৰাট কষ্ট হৈছে দিয়ক, কাম নকৰে। তাৰে পাছত এই চলিটোৱে দেখা পালে যে এনে ঘটনা, কিন্তু ল'ৰাটোৱে দেখা পালাক না আমাৰো দিন ভাল, যিয়ে নহওক এতিয়া আমাৰ চেষ্টা কৰিছে বিৰাট। বজালীৰ পৰা ৰাজীৱ পাটগুৰিৰ ৰিপোৰ্ট, অসম টাইম।